নমস্কাৰ, আপোনালোক সকলোকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চৰাইদেউ সোণাৰীলৈ স্বাগতম জনাইছোঁ। প্ৰকৃতিৰ বুকুত বিলীন হৈ থকা এক শান্ত সমাহিত পৰিৱেশ, য'ত সেউজীয়াৰ আচ্ছাদনে মন প্ৰাণ জোৰ পেলায়। এয়াই হৈছে শিক্ষা আৰু সাধনাৰ অন্যতম কেন্দ্ৰস্থল ডাইট চৰাইদেউ সোণাৰী। পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা আৰু এখন সেউজ সুস্থ সুন্দৰ পৃথিৱী গঢ়ি তোলাৰ উদ্দেশ্যে যোৱা 5 জুন 2026 তাৰিখে প্ৰতিষ্ঠানৰ বাকৰিত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানৰ চৌহদত অধ্যক্ষ মহোদয়ৰ লগতে আমন্ত্ৰিত অতিথিবৃন্দ, প্ৰতিষ্ঠানৰ শৈক্ষিক বিষয়াসকল, কৰ্মচাৰীবৃন্দ আৰু প্ৰশিক্ষাৰ্থীসকলৰ উপস্থিতিত এক গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় আৰু অভ্যাগতসকলক আন্তৰিক শ্ৰদ্ধাৰে সভাগৃহলৈ আগবঢ়াই নিয়া হয়। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডাইট চৰাইদেউৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে। ইয়াৰ পাছতেই প্ৰশিক্ষাৰ্থীসকলৰ কণ্ঠত ঝংকাৰিত হৈ উঠে ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সেই কালজয়ী প্ৰকৃতি বন্দনা, সেউজী সেউজী সেউজীও সেউজী ধৰণী ধুনীয়া। প্ৰশিক্ষাৰ্থীসকলৰ এই সুমধুৰ সমবেত সংগীতে সমগ্ৰ পৰিৱেশটোকে এক অনন্য আধ্যাত্মিক আৰু নান্দনিক মাত্ৰা প্ৰদান কৰে। প্ৰতিষ্ঠানৰ প্ৰবক্তা ডিমলি দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আমাৰ পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত থকা সামূহিক দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। এই গুৰুত্বপূৰ্ণ দিৱসটি সভাত সভাপতিত্ব কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে। তেখেতে নিজৰ বক্তব্যত পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। শিৱসাগৰ আছিলে, এতিয়া সোণাৰী যথেষ্ট উপকৃত হৈছে আৰু আমি ছাৰ আপোনাৰ পদত ওলাই আমাৰ অনুষ্ঠানটিক আজি বিশেষভাৱে মহিয়ান কৰি তুলিলে বুলি আমি গণ্য কৰিছোঁ। মুখ্য অতিথিৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ শ্যামাপ্ৰসাদ বিশ্বাস ডাঙৰীয়া। তেখেতে নিজৰ সাৰগৰ্ভ ভাষণত জলজ পৰিৱেশতন্ত্ৰ আৰু থলুৱা মাছৰ সংৰক্ষণৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ বিষয়ত বিশেষভাৱে আলোকপাত কৰে। তোমালে আজি যে আমাৰ কি হৈছে যে পৰিৱেশৰ কাৰণে যে আমি পৰিৱেশৰ মূল কথাটো হৈছে যে আমি পৰিৱেশৰ লগত নিজকে জড়িত কৰিব লাগে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু শক্তি সংৰক্ষণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে এক সময়োপযোগী বক্তব্য প্ৰদান কৰে চৰাইদেউ জিলাৰ সন্মানীয় জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ মহোদয়াই। কিবা এটা যদি মই পষ্টিং পাওঁ তাতে মই গৈ পেলাই ইউজুৱেলি মই এইটো যিখিনি আমাৰ ফ্ৰুটৰ থলি হয় এইটো ভাল পাওঁ। মই লিচি দি লাষ্ট টাইম মই বিচনাত আছিলোঁ, কিবা মোক মানুহ লিচিকা গছ দিছে, মই এটা পাৰ্ক বনাইছিলোঁ যেতিয়া মই বিচনাত আছিলোঁ। ডাইট চৰাইদেউৰ 2025-26 বৰ্ষত সম্পন্ন হৈ যোৱা ক্ৰিয়াকলাপসমূহ সামৰি প্ৰস্তুত কৰা বাৰ্ষিক প্ৰতিবেদনখন উন্মোচন কৰে চৰাইদেউ জিলা আয়ুক্ত মহোদয়ে। এই প্ৰতিবেদনখনত প্ৰস্তুত কৰাৰ উদ্দেশ্য আছিল ক্ৰিয়াকলাপসমূহৰ তথ্য সমৃদ্ধ সংৰক্ষণ, শৈক্ষিক পৰিকল্পনাসমূহৰ সফল ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত ইয়াৰ ফলপ্ৰসূ প্ৰভাৱ, অনাগত দিনত প্ৰতিষ্ঠানৰ পৰিকল্পনাত সহায়ক হোৱা, দায়বদ্ধতাৰে কৰ্মদক্ষতাৰ বিকাশ সাধন কৰা। চৰাইদেউ জিলাৰ শৈক্ষিক উত্তৰণৰ বাবে ডাইট চৰাইদেউৱে বিগত দিনবোৰত গ্ৰহণ কৰা শৈক্ষিক পদক্ষেপসমূহৰ বিষয়ে উপস্থাপন কৰে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তাদ্বয় দীপাৰাণী গগৈ আৰু অপৰাজিতা কৌশিকে। জ্যেষ্ঠ প্ৰবক্তা ডক্টৰ মধুমিতা চেতিয়াৰ তত্বাৱধানত
প্ৰশিক্ষাৰ্থীসকলে প্ৰস্তুত কৰি উলিওৱা ছবিৰে সৈতে সাধু পঢ়ুৱা হা শীৰ্ষক চিত্ৰকথাৰ পুথিখন শুভ উন্মোচন কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তদেৱে। আশা কৰা হৈছে এই চিত্ৰকথাৰ পুথিখনে ভাষা শিকনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব। আমন্ত্ৰিত অতিথিসকলে তেওঁলোকৰ বক্তব্যত ডাইট চৰাইদেৱে বিগত দিনবোৰত গ্ৰহণ কৰা ক্ৰিয়াকলাপসমূহৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে শৈক্ষিক সমলসমূহৰ আদান প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। শিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলৰ কেমেৰাত আবদ্ধ হোৱা প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ আলোকচিত্ৰৰ এক প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে মুখ্য অতিথি ডক্টৰ শ্যামাপ্ৰসাদ বিশ্বাস ডাঙৰীয়াই। ডাইট চৰাইদেউ সদায় উদ্ভাৱনীমূলক চিন্তা আৰু সৃষ্টিশীল পদক্ষেপৰ ওপৰত বিশ্বাসী। অতি কম সময়ৰ ভিতৰতে সুপৰিকল্পিত শৈক্ষিক পৰিকল্পনা, ফলপ্ৰসূ ৰূপায়ণ আৰু সময়োপযোগী বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে প্ৰতিষ্ঠানখনে ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো বিশ্ব পৰিৱেশ দিৱস 2026ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। আশা কৰা হৈছে অনাগত দিনত এই সমলসমূহে দুয়োখন জিলাৰ লগতে সমগ্ৰ অসমৰ শৈক্ষিক বাতাবৰণ অধিক সমৃদ্ধ আৰু গতিশীল কৰি তোলাৰ ক্ষেত্ৰত এক নতুন বাৰ্তা বহন কৰিব। ধন্যবাদ।